মাত্ৰ ৮০,০০০ মান টকা দিলে ওলাই যাব মানে নেক্সট ৮০,০০০ টকা ডিপিডি মানে ডাউন পেমেন্ট কৰি আপোনালোকে লৈ যাব পাৰে ইয়াৰ পৰা মহিন্দ্ৰা সুপ্ৰ মালটনা কমাৰ্চিয়েল গাড়ী যদি আপোনালোকৰ আৰু ইফালে কালেকশনৰ ১০০০০ টকা যদি আপোনাৰ হাতত আছে আপুনি ভাবি আছে এখন সেকেন্ড হ্যান্ড মানে কেটেন লম মাত্ৰ ৫০,০০০ টকা লৈ আহক ১ লাখ টকাত আপোনালোকে সুইফট ডিজায়াৰ লৈ যাওক লখিমপুৰ ড্ৰিম কাৰ্ছৰ পৰা নেক্সট দাদা এলটো ৫০,০০০ টকা দি আছে বেলেনো ৫০,০০০ টকা দি আছে নমস্কাৰ মই এতিয়া আছো লখিমপুৰ ড্ৰিম কাৰ যদি আপুনি ভাবি আছে এখন সেকেন্ড হ্যান্ড কাৰ ল'ব বা আপোনাৰ এখন সেকেন্ড হ্যান্ড কাৰৰ প্ৰয়োজন তেতিয়া এইটো ভিডিঅ' আপোনাৰ কাৰণে আপুনি এই ভিডিঅ'টো লাষ্টলৈকে চাওক আপোনাৰ বাজেটত আপুনি সেকেন্ড হ্যান্ড কাৰ পাই যাব বুলি এটা আশা আজি যদি আপুনি ড্ৰিম কাৰৰ কালেকশ্যন চাই কালেকশ্যন বহুত কালেকশ্যন আপোনালোকে এইটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইটো চাওক বহুত লৈকে কালেকশ্যন আছে আপোনালোকে এ টু জেড এইটো ভিডিঅ'ত কালেকশ্যনৰ ভিডিঅ'ত মানে কালেকশ্যন পাব তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক আমাৰ লগত ডিলাৰ পৰা দাদা আছে দাদা আজি এ টু জেড ডিটেইল দিব আপোনালোকক তো আমাৰ পৰা ডিলাৰত দাদা আছে তো আমাৰ ডিলাৰ পৰা দাদা আছে দাদা আজি ডিটেইল দিব দাদা নামটো আপোনাৰ নমস্কাৰ মোৰ নাম বিশ্বজিৎ নাথ তো আজি এনে ক'ৰ পৰা ষ্টাৰ্ট কৰিব নে ট্ৰাইবৰ পৰা ষ্টাৰ্ট কৰিব বলক তো আপোনালোকে কালেকশ্যনৰ চিন্তা কৰিব দৰকাৰ নাই কালেকশ্যন বহুত আছে কওক দাদা এইটো এখন ট্ৰাইবৰ RXZ হয় 2021 চনৰ হয় 21 চনৰ এখন আমি 4,20,000 টকা ৰাখিছো 4,20,000 টকা দি আছে এনে নিম্নতম ডিপি কিমান দিব লাগিব ৫০,০০০ টকা মান দিব লাগিব ৫০,০০০ টকাত লৈ যাওক আপোনালোকে ৫০,০০০ টকা লৈ আহক আৰু লৈ যাওক নেক্সট দাদা এইটো কওক এখন আপোনাৰ গ্ৰেণ্ড আইটেন স্পৰ্ট লখিমপুৰৰ ৰেজিষ্ট্ৰেশ্যন হয় 2018 চনৰ হয় 2018 চনৰ এখন 320 কওক এইটো প্ৰাইচটো কিমান ৰাখিছে 3,20,000 টকা দি আছে এনে ডাউন পেমেন্ট কিমান কৰিব লাগিব ডাউন পেমেন্ট ৮০,০০০ টকা মান দিব লাগিব মাত্ৰ ৮০,০০০ মান টকা দিলে ওলাই যাব মানে নেক্সট সুইফট ডিজায়াৰ ডিমান্ডেড গাড়ী আপোনালোকে গম পায় সুইফট ডিজায়াৰ ডিমান্ড কিমান 21 চনৰ ZXi প্লাস হয় এখন 52,000 চলিছে 52,000 ৰানিং ফাইনেন্স হৈ যাব এটা আপোনাৰ 1 লাখ টকা মান দিলে 1 লাখ টকাত সুইফট ডিজায়াৰ লৈ যাওক লখিমপুৰ ড্ৰিম কাৰ্ছ আপোনালোকে এইটো চাব পাৰে এতিয়া অলপ ৰাতি হৈছে কাৰণে এনেকুৱা দেখাই আছে কিন্তু গাড়ী কণ্ডিশ্যন একদম জবৰদস্ত কণ্ডিশ্যন নেক্সট কেটেন 2019 চনৰ 19ৰ কেটেন BXi হয় এখন আমি দাম ৰাখিছো 3,10,000 টকা মাত্ৰ 3,10,000 টকা দি আছে এনে ডিপি কিমান দিব লাগিব ডাউন পেমেন্ট 50,000 টকা দিব লাগিব 50,000 টকা যদি আপোনাৰ হাতত আছে আপুনি ভাবি আছে এখন সেকেন্ড হ্যান্ড মানে কেটেন লম মাত্ৰ 50,000 টকা লৈ আহক ডিপিত মানে ডাউন পেমেন্টত আপোনালোকে ওলাই লৈ যাওক ড্ৰিম কাৰত লখিমপুৰ নেক্সট এখন বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী আছে কক 30,000 চলিছে 30,000 ৰানিং 22 চনৰ গাড়ী হয় 2020 মডেল 22 মডেল এখন আমি 580 ৰাখিছো দাম 580 ডাউন পেমেন্ট ডিপি কিমান দিব লাগিব 50,000 80,000 দিলে ওলাই যাব 50,000 টকা দি আছে 5 লাখ টকা গাড়ীটো 50,000 মান টকা লাগে ন নেক্সট আকৌ সুইফট ডিজায়াৰ কালেকশ্যনৰ কমি নাই কক এখন 22 লাষ্টৰ হয় লখিমপুৰ নম্বৰ লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন 22 লাষ্টৰ মডেল এখন 580 ৰাখিছো 5,80,000 টকা এখন 1 লাখ টকা মান দিলে 1 লাখ টকাত আপোনালোকে সুইফট ডিজায়াৰ লৈ যাওক লখিমপুৰ ড্ৰিম কাৰ্ছৰ পৰা নেক্সট দাদা এলটো আপোনালোকে গম পায় এলটোৰ ডিমাণ্ড কেনেকুৱা আৰু আপোনালোকে এলটো কালেকশ্যন চাওক কওক দাদা ব্লেক কালাৰ এলটো এখন লখিমপুৰ নম্বৰ লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন আমি 250 ৰাখিছো দাম মাত্ৰ 2,50,000 টকাত LXi মডেল ন BXi মডেল টপ মডেল মানে নেক্সট এখন ফাইনেন্স নহব এইটো এখন 14 চনৰ হয় এখন আপোনাক 150 দিব পাৰিম মাত্ৰ বিনা ফাইনেন্স টাইন্সৰ দৰকাৰ নাই 1,50,000 টকা লৈ আহক আৰু লৈ যাওক এলটো লখিমপুৰ ড্ৰিম কাৰ্ছৰ পৰা আপোনালোকে আহক আৰু লখিমপুৰৰ পৰা যি চাই আছে মানে চব লখিমপুৰৰ ৰেজিষ্ট্ৰেশ্যন হয় আপোনালোকে চাব পাৰে লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন হয় নেক্সট এটা কওক অৰুণাচলৰ ৰেজিষ্ট্ৰেশ্যন এখন 2016 হয় 16 মডেল এখন অৰুণাচল নম্বৰ এখনো ফাইনেন্স হৈ যাব এখন আপোনাৰ 60,000 80,000 টকা মান দিলে ওলাই 60,000 টকা ডাউন পেমেন্ট কৰিলে দি দিব বাম্পাৰ অফাৰ চলি আছে আপোনালোকে আহক আৰু নেক্সট কওক দাদা এখন আমি 3,10,000 টকা ৰাখিছো 3,10,000 টকা 17 চনৰ হয় 17 চনৰ নামটো কি আছিল এইটো এখন আমাৰ ৰেনল্ড ৰজি টপ মডেলখন হয় কিমান সিটাৰ 7 সিটাৰ এখন 7 সিটাৰ 7 সিটাৰ গাড়ী এনে আপুনি 1 লাখ টকা মান দাম 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব আৰামত নেক্সট এখন বেলেনো হয় বেলেনো এখন 1000 সিসি হয় 1000 সিসি এখন RS মডেল এটো ফাইনেন্স হৈ এটো 50,000 টকা মান দিলে ওলাই মাত্ৰ 50,000 টকা দি আছে বেলেনো 50,000 টকা দি আছে আপোনালোকে ডাউন পেমেন্ট
মাত্ৰ 50,000 টকা লৈ আহক, লৈ যাওক বেলুন। এতিয়া নম্বৰ প্লেটেই অহা নাই এতিয়ালৈকে, চাওক আপোনালোকে নম্বৰ প্লেটেই অহা নাই। নেক্সট এইখন আপোনাৰ লখিমপুৰ নম্বৰ হয়, লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন, এইটো কওক। এইখন 21 চনৰ হয়, 2021 মডেল, 33,000 সামথিং চলিছে, 33 জনৰ ৰানিং। ডকুমেণ্টছ অল আপডেট, ৰিফাইনেন্সো হৈ যাব, ৰিফাইনেন্স হৈ যাব। হৈ যাব। এনেই প্ৰাইচটো কিমান ৰাখিছে? এইটো প্ৰাইচটো 260 ৰাখিছোঁ, মাত্ৰ 2,60,000 টকাত। 2,60,000 টকাত লৈ যাওক মহেন্দ্ৰ কি আছিল চুপ্ৰ মালটনাটো। এনে এইটো কি কয় আপোনাৰ ডিপি দিলে কিমান দিব লাগিব? 80,000 টকামান দিলে ওলাই যাব, 70,000 দিলেও হৈ যাব। 80,000 টকাত, 80,000 টকাত ডিপি দি মানে ডাউন পে'মেণ্ট কৰি আপোনালোকে লৈ যাব পাৰে ইয়াৰ পৰা মহেন্দ্ৰ চুপ্ৰ মালটনা কমাৰ্চিয়েল গাড়ী। যদি আপোনালোকৰ আৰু ইফালে চাওক কালেকশ্যন, চাওক কালেকশ্যনৰ কোনো কমি নাই। এতিয়া অলপ ৰাতি হৈ আছে বুলি আপোনালোকে আহিলে ভিজিট কৰিলে গম পাব কেনেকুৱা কালেকশ্যন। লখিমপুৰ হাৰমতি ড্ৰিম কাৰ, আপোনালোকে জানেই মই নতুন কালেকশ্যন আহিলে এইটো ভিডিঅ' বনাই থাকোঁ। এইটোৱে আছিলে লখিমপুৰৰ পৰা ছেকেণ্ড হেণ্ড ডিলাৰৰ ভিডিঅ'। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোক জনাব আপোনালোকে কোনটো গাড়ী নিম্নতম কিমান টকাত কিনিলে। ধন্যবাদ, জয় হিন্দ, জয় অসম।